নমস্কাৰ সকলোকে আগতীয়াকৈ অম্বুবাচীৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি কেতিয়া সেইখিনি মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। লগতে প্ৰশাসনে এইবাৰ অম্বুবাচী মেলাৰ কি কি SOP প্ৰদান কৰিছে সেইখিনি মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এইবাৰ অম্বুবাচী মহাযুগত নাথাকিব কোনো VIP আৰু VVIPৰ ব্যৱস্থা। সকলো মানুহ আহিব লাগিব সাধাৰণ ভক্তৰ নিচিনা। নীলাচল পাহাৰৰ ঠায়ে ঠায়ে ভূমিস্খলন হোৱা দেখা গৈছে, গতিকে তাৰ ওপৰত ভিত্তি কৰি প্ৰশাসনে কিছুমান SOP প্ৰদান কৰিছে। বাইকখন ধুনীয়াকৈ নিৰ্দিষ্ট স্থানত ৰাখি আমি আকৌ খোজকাঢ়ি যাত্ৰা কৰিলোঁ কামাখ্যা ধামলৈ বুলি। যিহেতু অম্বুবাচী মেলা সমাগত, সেয়েহে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত আহি ভিৰ কৰিছে মা কামাখ্যা ধামত। এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত হ'ব 22 জুনৰ পৰা 26 জুন। 22 জুনৰ দুপৰীয়া 2:56 আৰম্ভ হ'ব অম্বুবাচীৰ প্ৰবৃত্তি। 26 জুনৰ ৰাতিপুৱা 3 বজাত অম্বুবাচীৰ নিবৃত্তি। এইবাৰো অম্বুবাচী মেলা 4,55 লাখ টকা ব্যয়েৰে অনুষ্ঠিত কৰা হ'ব। আৰু এতিয়া প্ৰশাসনে অম্বুবাচী মেলাৰ কাৰণে কামাখ্যা ধামখন সজাই তুলিবলৈ বিভিন্ন চেষ্টা কৰিছে, আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক সেই দৃশ্যবিলাক দেখুৱাম। এইবাৰ কামাখ্যা ধামৰ SOP অনুসৰি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতহে অম্বুবাচীৰ সময়ত ভক্তসকল কামাখ্যা ধামত আহিব পাৰিব। অন্যথা কোনোবা যদি দেৰিকৈ আহে তেতিয়া কামাখ্যা ধামত প্ৰৱেশ কৰিব নিদিব। সেয়েহে যিসকল ভক্তই অম্বুবাচীৰ সময়ত কামাখ্যা ধামত আহিবৰ কাৰণে চেষ্টা কৰি আছে বা কামাখ্যা ধামত আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি আছে, তেওঁলোকে ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতহে এই নীলাচল পাহাৰৰ কামাখ্যা ধামত আহিব লাগিব। অন্যথা প্ৰশাসনে কোনো মানুহকে প্ৰৱেশ কৰিব নিদিয়ে। 26 আৰু 27 তাৰিখে সৰ্বসাধাৰণ দৰ্শনাৰ্থীৰ বাবে খোলাই থাকিব কামাখ্যা ধামৰ দুৱাৰ। তাত কোনো নাথাকিব VVIP আৰু VIPৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ত প্ৰশাসনে বিভিন্ন SOP প্ৰদান কৰিব, আৰু আপোনালোকে সেই SOPবিলাক ফ'ল' কৰিহে কামাখ্যা ধামলৈ আহিব, নহ'লে আপোনালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। আৰু লগতে এটা কথা মই আপোনালোকক কওঁ, প্ৰশাসনে এইবাৰ জোতা চেণ্ডেলবিলাক নামনি কামাখ্যাত থৈ আহিবৰ কাৰণে অনুৰোধ জনাইছে। তেওঁলোকে নাৰ্চাৰী বা কামাখ্যা গেটত তেনেকুৱা ঠাইবিলাকত কিছুমান জোতা চেণ্ডেল থোৱা ঠাই তেওঁলোকে উলিয়াই দিব, আৰু আমি সকলো ভক্তগণে তাতেই জোতা চেণ্ডেলবিলাক থৈ ওপৰলৈ উঠি আহিব লাগিব। মই আপোনালোকক আজি কামাখ্যা ধাম আৰু প্ৰশাসনে অম্বুবাচীৰ কাৰণে যি SOP প্ৰদান কৰিছে তাৰে প্ৰায়খিনি কথা আপোনালোকক ক'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।